অসমৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে CP Plus কেমেৰা শ্বৰুম লৈ আহিলে। আপোনালোকৰ ডাঙৰ ডাঙৰ প্ৰজেক্ট আছে, আপোনালোকৰ ডাঙৰ ডাঙৰ ৱৰ্কশ্বপ আছে, আপোনালোকৰ ডাঙৰ ডাঙৰ ফাৰ্ম আছে, তেতিয়াহ'লে আপোনালোক আহিব লাগিব এই CP Plus শ্বৰুমলৈ। এতিয়া মোক বহুতে কমেণ্ট কৰিব যে CP Plus কেমেৰা য'তে ত'তে পোৱা যায়, পায়, কিন্তু আপোনালোকে সৰু সৰু দোকানত পাব, কিন্তু আপোনালোকে যিটো কেমেৰা বিচাৰি আছে, যিটো আপোনালোকে হাই ডেফিনেশ্যন যিটো কেমেৰা বিচাৰি আছে, সেইটো নাপায়। আৰু এটা এইখিনিতে মই ক'ব বিচাৰিছো যে আপুনি যে এই CP Plus কেমেৰা কিনিব, এই শ্বৰুমত আহিলে আপোনালোকে লাইভ আপোনালোকে চেক কৰি ল'ব পাৰিব যে তেওঁলোকৰ কেমেৰা কোৱালিটি কেনেকুৱা। মই এইফালে প্ৰথমতে দেখুৱাব বিচাৰিছো, এইফালে আহক, ইয়াতে চাওক, আপোনালোকক মই দেখুৱাই দিছো। ইয়াত আপোনালোকে যেনেকে লাইভ তেওঁলোকে দেখুৱাই আছে, ঠিক তেনেদৰে আপোনালোকে চাই পেলাই আপোনালোকে ইয়াৰ পৰা কেমেৰা ল'ব পাৰিব। আৰু এটা মই দেখাব বিচাৰিছো, এইফালে আহক, চাওক, মানে HD কোৱালিটি পাব আপোনালোকে। আপোনালোকৰ যিটো কোৱালিটি আপোনালোকে বিচাৰি আছে নহয়, ঠিক তেনেদৰে আপোনালোকে কোৱালিটি পাব। আপোনালোকে যিমান ওপৰত নলগাওক কেমেৰা, এইফালে চাওক, এইফালে কেমেৰাটো মই দেখুৱাইছো, চাওক, এইটো কেমেৰা, এইটো বহুত ডাঙৰ কেমেৰা, প্ৰায় এইটো 1.5 ফুটমান লম্বা আছে, আৰু মোৰ হাতখনত ঢুকিয়ে নাপায়, দেখিছেনে? এই কেমেৰাটো যদি আপোনালোকৰ ৱৰ্কশ্বপত যদি লগায়, তেতিয়াহ'লে আপোনালোকৰ তাত চুৰ নহয়, ডকাইত নহয়, আৰু যদি কিবা আহে তেওঁলোকে সোমাব নোৱাৰে। কাৰণ এইটো যে এই কেমেৰাই বহুতখিনি ডিটেক্ট কৰে। গতিকে মই আপোনালোকক দেখাইছো, এইটো 360 ডিগ্ৰীত ঘূৰে এইটো কেমেৰা, দেখিছেনে? এইটো ঘূৰে, এইটো ঘূৰে। যদি আপোনালোকে এই CP Plus এনেধৰণৰ কেমেৰা যদি আপোনালোকে যদি ক্ৰয় কৰিম বুলি ভাবিছে, মই কওঁ আপোনালোকক এই নগাঁও চহৰত থকা আপোনালোকে এই CP Plus শ্বৰুমত আহক। আৰু কিমান টকাত আপোনালোকে পাৰচেজ কৰিব পাৰিব সেইখিনি কথা মই আপোনালোকক ক'ম। মোৰ লগত AGM বাইদেউ আছে, মোৰ লগত আপোনালোকৰ চেলছ এক্সিকিউটিভ আছে এই CP Plus আৰু এইফালে দাদা আহিছে, বহুত দূৰৰ দূৰৰ পৰা আহিছে, যিহেতু আজি এই শ্বৰুমটো অপেনিং হৈছে, সেইকাৰণে মই আপোনালোকক দুটা কথা তেওঁলোকৰ পৰা জনাব বিচাৰিছো। দাদা নমস্কাৰ। নমস্কাৰ। যেহেতু আপোনালোকে অসমৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে নগাঁও চহৰত আপোনালোকে CP Plus শ্বৰুম খুলিলে, মই প্ৰথমতে এটা কথা কৈছিলো যে CP Plus শ্বৰুম আমাৰ নগাঁৱত নাছিলে, কিন্তু সৰু সৰু দোকানবিলাকত সৰু সৰু কেমেৰাবিলাক পাইছিলে, যিবিলাক মানুহে ডমেষ্টিকত ব্যৱহাৰ কৰে। আৰু ইয়াত ডাঙৰ কথাটো হৈছে কি, ইয়াত লাইভ এক্সপিৰিয়েঞ্চ পাব আপোনাৰ। কাষ্টমাৰ আহিব, আহি তেওঁলোকক ৰিকুৱাৰমেণ্টটো ক'ব ইয়াতে যে মোক এনেকুৱা এনেকুৱা ছেফটি লাগে, আৰু সেই ছেফটি অনুযায়ী আমি ইয়াতে বিভিন্ন ধৰণৰ আমাৰ ভেৰিয়াছ চলিউশ্যনছ আমি ৰাখি থৈ দিছোঁ, আৰু সেই চলিউশ্যনটো আমি দেখাই পেলাই তেওঁলোকক আমি এক্সিকিউশ্যন কৰোঁ। আৰু এটা কথা সুধিব বিচাৰিছো, দেখিছো যে আপোনালোকৰ বহুত ডাঙৰ ডাঙৰ কেমেৰাবিলাক, এইবিলাক ৱৰ্কশ্বপ হওক বা ফাৰ্ম হওক লগাব পাৰিব। তাত আপোনালোকৰ ফাইবাৰ কানেকশ্যনটো বা নেটৱৰ্কিং যিটো কানেকশ্যন, সেই কানেকশ্যনটো আপোনালোকে কিহৰ ব্যৱহাৰ কৰিব? ফাইবাৰ চাওক, কেবলিং আমাৰ চলিউশ্যন আছে। আমাৰ ইয়াত কেমেৰা বুলিয়ে নাই, Cat 6 কেবল আছে, 3+1 কেবলছ আছে। ফাইবাৰৰ কাৰণে আমাৰ এটা বেলেগ ছেগমেণ্ট থাকে, সেইটো ফাইবাৰ কানেক্টিভিটি তেনেকুৱাকৈ হয়। বাকী আমাৰ অলৰেডি ফাইবাৰৰ ৰিলেটেড বহুত প্ৰজেক্ট হৈ গৈছে, যেনেকৈ এতিয়া চিটি ছাৰ্ভেলেঞ্চত আমি ফাইবাৰেৰে কাম কৰিছোঁ। মেক্সিমাম চিটি আমাৰ CP Plusৰে অলৰেডি আমি প্ৰজেক্ট একমপ্লিছ কৰিছোঁ ইয়াতে। চ' তেনেকুৱাই আমাৰ অসমত বেছিভাগ ফাৰ্মবিলাক বেছি চলে, যেনে ধৰক পল্ট্ৰি ফাৰ্ম হওক, ৰাইজে আজিৰ ডেটত যিবিলাক খেতি পথাৰ কৰি আছে, ধৰক এতিয়া লাখ লাখ টকা বিনিয়োগ কৰি তেওঁলোকে খেতি পথাৰ কৰে, তাৰ বিনিময়ত কি হয়, সেই ৰাইজৰ কিবা গৰু আহি বা আপোনাৰ ধৰক মানুহে নষ্ট কৰে, তো তেওঁলোকক ধৰিবলৈ হ'লে আপোনালোকৰ পৰা হাই ডেফিনেশ্যন কেমেৰা ল'ব পাৰে। তেওঁলোকৰ যিটো এৰিয়া হ'ব, ধৰক 1 বিঘা মাটি, 2 বিঘা মাটি বা 3 বিঘা মাটি, যিটো এৰিয়া হ'ব, সেই এৰিয়াৰ ওপৰত আপোনালোকৰ কেমেৰা আপোনালোকে দিব নাই, তেওঁলোকে যিটো ক'ব সেইটো দিব? নাই নাই, আমি সেইটো ক্ষেত্ৰত আমি নিজেই ছাইট ভিজিট কৰোঁ। চাওক, আমাক যেতিয়া আহে ন চলিউশ্যনৰ কাৰণে, তেতিয়া আমি আগতে তেওঁলোকক সোধোঁ যে আপোনাক কোনটো ছাইটৰ কাৰণে লাগে, তেওঁলোকে আমাক ডিছক্ৰাইব কৰে, আৰু সেই হিচাপত আমাৰ টেকনিকেল টীম আছে, সেই টেকনিকেল টীমে গৈ পেলাই ছাইটটো ভিজিট কৰে। যেতিয়া আপুনি এতিয়া ক'লে মোক পল্ট্ৰি ফাৰ্মৰ কাৰণে, পল্ট্ৰি ফাৰ্ম ধৰক বাহিৰত পথাৰত আছে, খেতি পথাৰ আছে, খেতি পথাৰত আমাৰ ইলেক্ট্ৰিক কানেকশ্যন নাথাকে, কিবা নাথাকে, গতিকে আমাৰ ল'ৰাই গৈ পেলাই ভিজিট কৰে, প্ৰথম ভিজিট কৰে, চাই লয়, চাই পেলাই আমাৰ তাৰ কাৰণে আছে এইটো কেমেৰা আছে, আমাৰ চ'লাৰ কেমেৰা হয়, 4G সোলাৰ কেমেৰা। তাত আপোনাৰ ইলেক্ট্ৰিচিটি নালাগে, তাত গৈ পেলাই আপুনি এইটো কেমেৰা লগাই দিয়ক, এইটো সোলাৰ পেনেল হয়, এইটো অট'মেটিকেলি চাৰ্জ হয় সূৰ্যৰ পৰা, আৰু তাৰপিছত ই কাম কৰে। ইয়াতে মেমৰি কাৰ্ড থাকে, প্লাছ আপোনাৰ মোবাইলত আপুনি অনলাইন 24 আৱাৰ্ছ অবজাৰ্ভ কৰিব পাৰে, মানে মোবাইলত চাব পাৰিব, প্লাছ ৰেকৰ্ডিঙো থাকিব। ইয়াত মেমৰি কাৰ্ড থাকে, SD কাৰ্ড থাকে, তো তাত অট'মেটিকেলি ৰেকৰ্ড হয়। আৰু ইয়াত চিম আপোনাৰ ছাপোৰ্ট কৰে, 4G চিম আপুনি লগালে সি মোবাইলত ধুনীয়াকৈ সি
24 hours তেওঁ য'তে নাথাকক তেওঁ চাই থাকিব চাব পাৰে, চাব। ওকে, খুব ধুনীয়া কথা। মই CP প্লাছৰ কেমেৰা লগাইছো, গতিকে আমি ঘৰত লগাইছো, কিন্তু আমি যি ব্যৱসায় কৰি আছো, প্ৰতিষ্ঠানবিলাক আমাৰ যি আছে, সেই প্ৰতিষ্ঠানত আমাৰ চোৰৰ উপদ্ৰৱৰ কাৰণে আমি কেতিয়াবা আমাৰ বহুত টকা লছ হৈ যাবলগীয়া হয়। চোৰৰ উপদ্ৰৱৰ কাৰণে আমাৰ কি হয়, কিছুমান বস্তু আমাৰ ক্ষতি হয়। গতিকে আমাৰ সিমানটো কেমেৰা ডিটেক্ট নকৰে যে একজেক্টলি মানুহজনৰ মুখখন ডিটেক্ট কৰিব নোৱাৰে। তো তাৰ বিনিময়ত তেওঁলোকে লৈ আহিল ইমান ডাঙৰ ডাঙৰ কেমেৰা, যিবিলাক কেমেৰা আপোনাৰ মুখখন স্পষ্ট কৰি দেখাব পাৰে। চোৰে ভাবিব যে কি কেমেৰা লগাই দিলে, এইটো আমি আজিৰ পৰা আমাৰ ভাত মৰিল। গতিকে মই ভাবো আপোনালোকে এই CP প্লাছৰ শ্বৰুমত এবাৰ ভিজিট কৰক আৰু লাইভ আপোনালোকে চাই চিটি আৰু লগতে আপোনাৰ ছাইডত গৈ তেওঁলোকে ভিজিট কৰিব। ভিজিট কৰি তাৰপিছত আপোনাক কেমেৰা তেওঁলোকে ইনষ্টলেশ্যন কৰি দিব, বা আপোনাৰ কেমেৰা কি লাগে সেইটো আপোনালোকৰ এৰিয়াত গৈ লগাই দিব। কথা হ'ল এতিয়া প্ৰাইজৰ কথা আহিল, যে প্ৰাইজটো হৈছে যে আপোনাৰ এৰিয়া ৱাইজতহে আপোনাৰ প্ৰাইজটো আহিব। যদি আপোনাৰ 20 বিঘা মাটি এটা কেমেৰা লগাব বিচাৰিছে, তেতিয়া সেই 20 বিঘা এৰিয়া মাটি কেমেৰা আপোনাৰ প্ৰাইজ আহিব। এবিঘা মাটি যদি হয়, তেতিয়া আপোনাৰ বেছি ডাঙৰ কেমেৰা নালাগে, তো আপোনাৰ এটা মিডিয়াম চাইজৰ কেমেৰা চলি যাব। এই যিটো 360 ডিগ্ৰী যিটো কেমেৰা, সেইটো কিমান পাৱাৰ হয়? এইটো আপোনাৰ 4 মেগাপিক্সেলৰ কেমেৰা হয়, আৰু এইটো 200 মিটাৰ IR ডিষ্টেঞ্চ আছে। এইটো আপোনাৰ 200 মিটাৰ, এইটো আপোনাৰ 300 পৰা 400 মিটাৰ আপুনি কেপচাৰ কৰিব পাৰিব। একদম ফ্ৰেছটো একদম অৰিজিনেল আহিব নে ধোঁৱা ওলাব? ফ্ৰেছটো পুৰা অৰিজিনেল আহিব। এই কেমেৰাটো এনে প্ৰাইচ কিমান মান আহে? এইকেইটা কেমেৰাৰ প্ৰাইচ আপোনাৰ এপ্ৰক্সিমেট 50,000 to 60,000 আহিব। অ'কে, তো ঠিক আছে, মই এখেতৰ পৰা জানিলোঁ প্ৰাইচটো। মোৰ লগত AGM বাইদেউ আছে। বাইদেউ, যিহেতু অসমৰ ভিতৰত আপোনালোকে এই শ্বৰুমটো খুলিলে নগাঁও চহৰত, আপোনালোকে অসমৰ এই নগাঁৱত খুলিছে নে আৰু আগত বেলেগ ডিষ্ট্ৰিক্টত খুলিছে? মানে এইটো পেন ইণ্ডিয়া কনচেপ্ট আমাৰ CP প্লাছৰ গেলেক্সি ষ্ট'ৰ খোলাটো। আমি প্ৰথম নৰ্থ ইষ্টত খুলিছোঁ আগৰতলাত, এইটো অসমত আমাৰ প্ৰথম। হয়। আৰু এক্টিভ ইনফোটেক ইজ দ্য ফাৰ্ষ্ট আৱাৰ পাৰ্টনাৰ, যোনে CP প্লাছ আগতো খুলিছিলে এটা স্মল শ্ব'ৰুম, তাৰপিছত সিহঁতে গ্ৰ' কৰি আজি ডাঙৰ এটা CP প্লাছৰ গেলেক্সি ষ্ট'ৰ খুলিছে। ছিকিউৰিটি আজিকালি বহুত দৰকাৰ চবৰ কাৰণে। চিকিউৰিটি বহুতে দৰকাৰ। আপোনাৰ গাড়ীখনত যদি কেমেৰা লগাব বিচাৰিছে, এই এনেধৰণৰ CP প্লাছৰ এইটো গাড়ীত আপুনি লগাব পাৰে ফ্ৰণ্টত, আৰু এইটো হৈছে ডোৰৰ কলিং বেলৰ, আৰু এইটো হৈছে আপোনাৰ ফিংগাৰপ্ৰিণ্ট। এইবিলাক আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠানত লগাব পাৰে। প্ৰেছ কৰাৰ লগে লগে পিকচাৰটো ইয়াত আহি গ'ল। গতিকে এনেধৰণে আপোনালোকৰ ঘৰত এইবিলাক বস্তু লগাব পাৰে কেমেৰা। গতিকে মই আপোনালোকক এইফালে দেখুৱাইছোঁ আমাৰ ফেক্টৰী ছেটআপ পুৰা আমাৰ মানে মেড ইন ইণ্ডিয়াৰ কনচেপ্ট আছে। আমাৰ গোটেই প্ৰডাক্ট মেড ইন ইণ্ডিয়া, বিকজ ছিকিউৰিটিৰ কাৰণে আজিকালি মেড ইন ইণ্ডিয়াত বহুত কিবা আছে IP লগত কানেক্টেড, কি আমি নিজৰ ইণ্ডিয়া ছিকিউৰিটিটো বেলেগ কাণ্ট্ৰি নাযায়। IP ইজ দ্য মেইন থিং। চ' আমাৰ চব মেড ইন ইণ্ডিয়া আছে। আমাৰ গোটেই ফেক্টৰী কাম চলি আছে। সব প্ৰডাক্ট আমাৰ তিৰুপতিত নিজে মেনুফেকচাৰ হয়। আমি যিটো ডিসপ্লে এতিয়া চাই আছে ভিডিঅ'টো, এইটো আমাৰ CP প্লাছৰ ইণ্টাৰেক্টিভ পেনেল হয়। এইটো 65 ইঞ্চৰ ইণ্টাৰেক্টিভ পেনেল। এইটো আমাৰ এটা প্ৰডাক্ট, আমাৰ ডিফেন্স চিষ্টেমত ইউজ হয়। আছাম পুলিচ হওক বা বেলেগ ডিফেন্স, যিবিলাক আমাৰ ডিফেন্সৰ কাম হয়, এইটো বডিত লাগে ইয়াতে। যিবিলাক আমি যেতিয়া কিছুমান সিহঁতৰ কিছুমান যেতিয়া স্পেচিফিক মিছন থাকে, তো তাত সিহঁতৰ এইবোৰ চব অট'মেটিকেলি ইয়াতে ৰেকৰ্ড হয়। ছাপ'জ ক'ৰবাত গৈছে, বুকত অলৰেডি লগোৱা থাকে, তো ইয়াত মেমৰি কাৰ্ড আছে, ইয়াত GPS চিষ্টেমো আছে। কোনখিনি জেগাত ক'ত গৈছে, কি কৰিছে, চবখিনি গম পায়। মেমৰি কাৰ্ডত অট'মেটিকলি ৰেকৰ্ড হ'ব, যি হৈ আছে, যি একশ্যন কৰিছে, গোটেইখিনি ইয়াত। মানে এইটো ডিফেন্সৰ যিসকল ৰাইজে চাই আছে তেওঁলোকৰ কাৰণে এইটো সুবিধা হ'ব। আৰু বেচিকেলি আপোনালোকে যদি ব্যৱসায় কৰে, তেতিয়াহ'লে আপোনালোকে ব্যৱসায় ক্ষেত্ৰত আপোনালোকে এই এনেধৰণৰ যিবিলাক কেমেৰা আছে, এই কেমেৰাবিলাক আপোনালোকে লগাব পাৰে। ভিডিঅ'টো লম্বা হৈছে, বেয়া নাপাব। সম্পূৰ্ণ ডিটেইলছ আপোনালোকক দি দিছোঁ, আৰু আপোনালোক আহিব এই নগাঁও CP প্লাছ কেমেৰা শ্ব'ৰুমত। ধন্যবাদ।